এইবাৰ যিটো প্ৰলয়ংকাৰী বান, এই বানে সমগ্ৰ উজনি অসমৰ তিনিখন জিলা, বিশেষকৈ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিস্তৃত অঞ্চল অত্যন্ত ভয়াৱহভাৱে প্লাবিত কৰিছে। আৰু এই বানপানীৰ ফলত যেনেকৈ ঘৰ দুৱাৰ উটি গৈছে, জীৱ জন্তু মৃত্যুমুখত পৰিছে, তেনেকৈ কৃষিভূমিও সমূলঞ্চে নষ্ট কৰি পেলাইছে। বহুত ঠাইত একাঠো পলস পৰিছে। বহুত ঠাইত নতুনকৈ ধান ৰুইছিলে, সজাল ধৰিবলৈ লৈছিলেহে, তেনেকুৱাতে ধানবোৰ মৰি থাকিলে। কঠীয়া বাৰীত থকা অৱস্থাত কঠীয়া একেবাৰে মৰি গুচি গ'ল। গতিকে হাহাকাৰ এটা পৰিৱেশ। তেনে পৰিৱেশতে এবাৰ আমি লক্ষ্য ল'লোঁ যে অসম জাতীয় পৰিষদে যিহেতু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত ধান ৰোৱা প্ৰায় হৈছে, গতিকে বাচি থকা যিবোৰ কঠীয়া সেইবোৰ সংগ্ৰহ কৰিছোঁ। ইতিমধ্যে আমি 10,000 ফেৰা কঠীয়া সংগ্ৰহ কৰিছোঁ। আজি 1,000 ফেৰা লৈ আহিছোঁ। মানে বিভিন্ন প্ৰান্তৰ পৰা আহিছোঁ কাৰণে বিশেষকৈ সংগ্ৰহ কৰাটো অকণমান কঠিন হৈছে। গতিকে আজি 1,000 আনিছোঁ, কাইলৈ 4,000 ফেৰা লৈ আহিম, পৰহিলৈ 5,000। এই 10,000 ফেৰা কঠীয়া মানে 1 লাখ মুঠি, আৰু আমি লক্ষ্য কিন্তু 1 লাখ ফেৰা কঠীয়া আমি টাৰ্গেট কৰিছোঁ। 10 লাখ মুঠি যাতে মানুহক যোগান ধৰিব পাৰোঁ। গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ, আপোনালোকৰ বাৰীত থকা যিবোৰ কঠীয়া ইতিমধ্যে আপোনালোকৰ যদি ৰোৱা শেষ হৈছে, আপোনালোকে নষ্ট কৰি নিদিব, গৰুক খুৱাই নিদিব। আৰু এই তিনিওখন জিলাৰ বানত আক্ৰান্ত ৰাইজলৈ আপোনালোকে সকলোৱে কঠীয়া আগবঢ়াওক। আমাৰ অসম জাতীয় পৰিষদ দলৰ যিসকল জাতীয় সেৱক সেৱিকা আছে, তেওঁলোকৰ লগত যোগাযোগ কৰক। নহ'লে আজি 2টা ফোন নম্বৰ দিছোঁ, মোকো পোনপটীয়াকৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। কঠীয়াবোৰ সংগ্ৰহ কৰিম আমি, আৰু আপোনালোকে নিজে দিলে আমি আৰু ভাল পাম। যদি দিব নোৱাৰে তেতিয়াও আমি সংগ্ৰহ কৰিম। তুলিব নোৱাৰিলেও আমাৰ মানুহ গৈ তুলিব। আৰু যদি কিবা কাৰণত হাজিৰাও লাগে বা আপোনালোকক ঠিকা দিব লাগে মানুহক, সেইটো আমি যোগান ধৰি দিম। গতিকে আপোনালোকক আহ্বান জনাইছোঁ, কঠীয়া যাতে আমাক দিয়ে। আমি তাৰ লগে লগে এই কথাও কৈছোঁ যে এইকেইটা দিন খুব প্ৰয়োজন। এই যিবোৰ একেবাৰে আগতীয়া ধান আছিলে, ৰঞ্জিত কওক, পংকজ কওক, আইজোং, এইবোৰ ধানৰ কঠীয়া যাতে সোনকালে এইকেইদিনৰ ভিতৰত দি দিয়ে, 5 দিনৰ ভিতৰত। নহ'লে আকৌ বেছি বয়স হ'লে ধান নহ'বগৈ, আৰু অকল পতানহে হ'ব। কিন্তু আমাৰ পুৰণা যিবোৰ আগৰ যিবোৰ ধান আমাৰ আগৰ পৰা আছে, কাঁড়লাহি হওক, ৰঙা হলপোনা হওক, জাহিঙীয়া হওক, আহোম লাহি হওক, বাছ ধানেই হওক, বৰ ধানেই হওক, যিবোৰ ধান বৰা, ঘিউ বৰা যি আছে, সেই ধানবোৰৰ কঠীয়াও আপোনালোকে অহা 10 দিনলৈকে আপোনালোকে দিব পাৰিব। কাৰণ এতিয়া 30-35 দিন বা 28 দিনমান হৈছে। এইবোৰ 40-45 দিনলৈকে সেইবোৰৰ পৰা কোনো সমস্যা নাই, এইবোৰ দি থাকিব। গতিকে 10টা এসপ্তাহ দিন পাব। আগতীয়া ধানবোৰ সোনকালে আমাক দিয়ক, কঠীয়াবোৰ। গতিকে মই আহ্বান জনাইছোঁ যাতে ৰাইজে দিয়ে। আৰু লগতে আমি ৰোৱনীও লৈ আহিছোঁ। আজি 100 গৰাকী ৰোৱনী আহিবলৈ ওলাইছিল। 100 গৰাকী এতিয়া কিছু আহিব নোৱাৰিলে, অকণমান যাতায়াতৰ অসুবিধা আৰু দেৰি হোৱাৰ কাৰণে চাৰিওফালে কঠীয়া সংগ্ৰহ কৰিছোঁ। কিন্তু কাইলৈৰ পৰা পূৰ্ণদমে আহিব, ৰোৱনীও আহিব। দৰকাৰ হ'লে আমি আলি দিবলৈও মানুহ লাগিলে আমি আহি যাম, পাৰ কাটিবলৈ। যি বানত আক্ৰান্ত ৰাইজক কিবা প্ৰকাৰে আমি সহায় কৰিব পাৰোঁ নেকি, আমি চেষ্টা কৰি আছোঁ। চৰকাৰ কৰণীয়, তেওঁলোকে বানত আক্ৰান্ত যিবোৰ কৃষিভূমি, তাৰ ক্ষতিপূৰণটো দিবই লাগে। তাৰ লগে লগে সঁচ, কাৰণ এতিয়া নতুনকৈ সিঁচিলে 22-25 দিন লাগিব, উন্নত সঁচ দিব লাগিব, কঠীয়াতলি বিচাৰিব লাগিব, সিঁচিব লাগিব। তেওঁলোকে নিজে নোৱাৰিলেও আমাক স্বেচ্ছাসেৱী অনুষ্ঠান, আমি যিসকলে বিচাৰিছোঁ, আমাক দিব লাগিব। সঁচ দি, সাৰ দি যাতে আমি ৰাইজক 25 দিনমানৰ ভিতৰতে, 22ৰ পৰা 25 দিনৰ ভিতৰত যাতে দ্বিতীয় যিবোৰ পানী শুকাই যোৱা নাই, ধৰক নাজিৰাত শুকাই যোৱা নাই, শিৱসাগৰ, সেইসমূহত যাতে আমি দিব পাৰোঁ। গতিকে চৰকাৰৰ আটাইতকৈ বেছি দায়িত্ব আছে। চৰকাৰে কৃষকসকলক সকাহ দিব লাগিব, বানত আক্ৰান্ত প্ৰতিটো পৰিয়ালক সকাহ দিব লাগিব, ক্ষতিপূৰণ দিব লাগিব। 15,000কৈ যিটো দিছে, এইটো প্ৰাৰম্ভিকভাৱে দিছে, ঠিকে আছে, এইকেইদিন চফা কৰিবৰ কাৰণে কিবাকিবি হাজিৰা লগাবলৈ। কিন্তু তাৰ খাবলৈ, বাচন বৰ্তন কিনিবলৈ, কিন্তু তাৰ পাছত মৌলিক যিবোৰ ঘৰ ভাঙি গ'ল, এছেছ কৰিবলৈ আহিব বুলি তেওঁলোকৰ মানুহ কৈছে। এছেছ কৰি কিন্তু লগে লগে তেওঁলোকক পইচা দিব লাগিব। কাৰোবাৰ 10 লাখ লাগিব, কাৰোবাৰ 5 লাখ, 7 লাখ, 12 লাখ, 15 লাখ, যি লাগে দিব লাগিব তাৎক্ষণিকভাৱে। এইটো আমি দাবী উত্থাপন কৰিছোঁ। এছেছমেণ্ট কৰি কেতিয়াবা এছেছমেণ্টৰ ফাইল মন্ত্ৰীৰ ঘৰতে, মুখ্যমন্ত্ৰীৰ ঘৰতে পৰি থাকে। দিল্লী আজিলৈকে কোনো ধৰণৰ এগৰাকী মন্ত্ৰী আহিবলৈ সময় নহ'ল, কোনো পেকেজ ঘোষণা নকৰিলে, বিৰোধী নেতাসকলেও আহিবলৈ সময় নহ'ল। তাৰমানে বিপদত পৰিলে অসমৰ মানুহক এনেকৈ মাহীয়াৰ দৃষ্টিৰে চাই দিল্লী। এইটো সঁচা প্ৰমাণিত হৈছে পুনৰ। এইটো যদি বিহাৰত হ'লে, এইটো যদি উৰিষ্যাত হ'লে, এইটো যদি জম্মু কাশ্মীৰ, দক্ষিণ ভাৰতত হ'লে এনেকুৱা ঘটনা নহয়। আমি অসমৰ সম্পদবোৰ লৈ যাওঁতে এইটো ৰাষ্ট্ৰীয় সম্পদ, আৰু আমাৰ সমস্যা, অসমবাসী ৰাইজে, শিৱসাগৰ, চৰাইদেউৰ মানুহে, যোৰহাটৰ মানুহে যেতিয়া সমস্যাত পৰে, সমস্যাবোৰ আমাৰ নিজৰ হয়, দেশৰ, ৰাষ্ট্ৰৰ নহয়। সংকট তেওঁলোকৰ নহয়। সেইকাৰণে ৰাইজে কৈছে যে এই 3খন জিলা আটাইতকৈ বেছি ৰেভিনিউ দিছে।
চাহ বাগিচাৰ নামত। আটাইতকৈ বেছি ৰেভিনিউ দিছে কয়লাৰ নামত। কয়লাটো চাৰিওফালে চিণ্ডিকেট তেওঁলোকেই চলাইছে, গোটেই শিলৰ কুঁৱৰী তেওঁলোকৰে আছে। গতিকে আমি চাহৰ নামত, কয়লাৰ নামত, শিলৰ নামত আমি যিমান ৰেভিনিউ দিলোঁ তাৰ বেচিছত ৰাইজক সকাহ দিব। যোৱা স্বাধীনতাৰ পৰা, স্বাধীনতাৰ ৭৫ বছৰে শিৱসাগৰে, চৰাইদেৱে, যোৰহাটে, তিনিচুকীয়াই, ডিব্ৰুগড়ে তেলৰ নামত, চাহ বাগিচাৰ নামত ৰেভিনিউ দিয়ে আছোঁ হাজাৰ হাজাৰ লাখ লাখ কোটি টকা। তাৰ ৰেভিনিউৰ বেচিছত আমাক এই ক্ষতিপূৰণ দিব লাগে, এইটো দাবী উত্থাপন কৰিছোঁ।